দুতমা ইউএন ব্ৰহ্ম মহাবিদ্যালয়ত নিযুত মাইন আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ উদ্বোধনী অনুষ্ঠান মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ ইএম তথা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰকাশ বসুমতাৰীয়ে আবেদন পত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি নিযুত মাইন আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ সমান্তৰালভাৱে কোকৰাঝাৰ জিলাৰ দুতমাৰ ইউএন ব্ৰহ্ম মহাবিদ্যালয়তো অনুষ্ঠিত হয় আবেদন পত্ৰ বিতৰণী উদ্বোধনী অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য তথা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰকাশ বসুমতাৰী। তেখেতে আনুষ্ঠানিকভাৱে শিক্ষাৰ্থীসকলৰ হাতত আবেদন পত্ৰ বিতৰণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মহাবিদ্যালয়খনৰ নিযুত মাইনা আঁচনিৰ 470 জন ছাত্ৰক আবেদন পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত যি মহাবিদ্যালয়খনৰ অধ্যক্ষ শিক্ষক-শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু বহুসংখ্যক শিক্ষাৰ্থী উপস্থিত থাকে। আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ নিজৰ প্ৰয়োজনীয় শিক্ষা শিক্ষণ সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ সহায় হ'ব বুলিও আশা প্ৰকাশ কৰে। এপ্লিকেশ্যন ফৰ্ম গ্ৰহণ কৰিছে মহিলা কুমাৰ ব্ৰহ্মচাৰৰ পৰা। থেংক ইউ। পোনপ্ৰথমে মই আমাৰ আজিৰ এই প্ৰগ্ৰামখনত থাকিবলৈ পাই মই বহুত আনন্দিত। তো মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু যিটো আঁচনি, এই আঁচনিৰ দ্বাৰা বহুত উপকৃত হ'ব বুলি মই বা আমি ধৰিবলৈ পাইছোঁ। তো ইয়াৰ কাৰণে মই আমাৰ দুতমা ইউএন ব্ৰহ্মৰ কলেজৰ সন্মুখৰ পৰা মই আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। যি উদ্দেশ্য লৈ পেলাই এই নিযুত বাবু আৰু নিযুত মইনা আঁচনিখন লোৱা হৈছে, এইটো সফল হওক আৰু আমাৰ ছাত্ৰ ছাত্ৰী উপকৃত হওক আৰু ইয়াতকৈ উপকৃত হওক আৰু ভৱিষ্যতত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যত গঢ়ি তোলাত যাতে সহায় কৰিবলৈ সক্ষম হওক, তাৰ কাৰণে মই এই কলেজৰ পৰা মই অনুৰোধ জনাইছোঁ। আৰু আগন্তুক দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় ইয়াৰ দ্বাৰাদি উপকৃত হৈ পেলাই নিজৰ ভৱিষ্যত গঢ়ি তোলাত নিশ্চয় 100% উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। তো তেখেতসকলে হয়তো নিজৰ ব্যক্তিগত সমস্যাটো তেখেতসকলৰ বা ফেমিলিত প্ৰব্লেমটো তেখেতসকলৰ নাথাকে। নিশ্চয় তেখেতসকলে নিজৰ পঢ়া শুনা বা নিজৰ পাঠ্যপুথি বা নিজৰ কম্পিউটাৰ ক্লাছ বা বেলেগ নিজৰ শিক্ষাৰ দিশে নিশ্চয় খৰচ কৰিব বুলি মই আশা ৰাখিছোঁ।